সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু মই ইয়াতে কাতি বিহু উদযাপন কৰিব নোৱাৰিলোঁ কাৰণ মোৰ লগত তুলসী পুলি নাছিলে আৰু এয়া মই অকণমান ঘৰটো সজাব ষ্টাৰ্ট কৰিছোঁ দেৱালীৰ কাৰণে তো আজি ধনতেৰাছৰ কাৰণে মই 1300ৰ যিটো চাকি জ্বলাব লাগে সেয়া মই সকলো ৰুমতে ধুনীয়াকৈ জ্বলাই লৈ গৈছোঁ কিন্তু চাকিৰ সলনি মই কেণ্ডেলহে জ্বলালোঁ কাৰণ অকণমান চাকি জ্বলাব ইয়াতে দিগদাৰ হয় কাৰণ ইয়াতে কিছুমান এলাউ নকৰে কিছুমান ক্ষেত্ৰত তাৰপিছত মই ধুনীয়াকৈ এতিয়া খানা বনাব লৈছোঁ কাৰণ মোৰ ভণ্টিৰ লগৰ ছোৱালী এজনী ইয়াতে নতুনকৈ শিফ্ট হৈছে কাৰণে তাইক মাতিছোঁ আৰু ইমান বেছি মৰম লগা ছোৱালী হয় আৰু মোৰ একদম নিজৰ ভণ্টিৰ নিচিনা লাগি গ'ল ভাল লাগি গ'ল কিবা এটা আৰু তাই ধুনীয়াকৈ হাৰ্বিকৰ লগত খেলি আছে কিন্তু আজি হাৰ্বিকে নতুনকৈ দেখা পাইছে কাৰণে অকণমান আমনি কৰিছিলে প্ৰথমতে তাৰপিছত সি কিন্তু পিছত ভাল হৈ গ'ল কিন্তু এতিয়া যাবৰে হ'ল আৰু এতিয়া ৰাতি 10:30-11টামান বজাৰ কাৰণে আমি তাইক ধুনীয়াকৈ হোষ্টেলত এয়া থৈ আহিলোঁ তো এয়াই আছিল আজি